নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ ভয়ংকৰ ৰূপত আহিছে কোভিড বৰ্তমান সময়লৈকে দুগৰাকী লোকৰ মৃত্যু হৈছে কোভিড 19 আক্ৰান্ত হৈ দুগৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতেই বৰ্তমান চিন্তাত পৰিছে স্বাস্থ্য বিভাগ বিশেষকৈ জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট তাৰ সমান্তৰালকৈ 8 গৰাকী লোকৰ ওপৰত ধৰা পৰিছে কোভিড গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ ল'ব পাৰে আৰু বৰ্তমান সময়ত কোভিডৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ আকৌ এবাৰ দেশজুৰি গা কৰি উঠিছে কোভিডৰ নতুন আতংক আপুনি সাৱধানতা অৱলম্বন কৰক দেশৰ বৰ্তমান সময়ত 8টা সক্ৰিয় কেছ ধৰা পৰাৰ পিছতেই জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে দুগৰাকীকৈ লোকৰ মৃত্যু হৈছে কোভিডৰ নতুন ভেৰিয়েণ্ট পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নমুনা চিকিৎসালয় আৰু জনাকীৰ্ণ স্থানত মাস্ক পিন্ধা বাধ্যতামূলক কৰাৰ নিৰ্দেশ দিয়া হৈছে দেশৰ এখন ৰাজ্যত বৰ্তমান সময়ত কোভিডৰ হাহাকাৰ পৰিৱেশ কোভিডৰ লক্ষণ থকা লোকক বিচাৰি আইচোলেশ্যনলৈ পঠোৱাৰ যুদ্ধকালীন প্ৰস্তুতি আৰম্ভ হৈছে অন্ধ্ৰপ্ৰদেশত পুনৰ কোভিডৰ ভয়ংকৰ প্ৰকোপ অন্ধ্ৰপ্ৰদেশত দুগৰাকীকৈ লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ দুগৰাকীকৈ লোকৰ মৃত্যু হ'বলগীয়া হৈছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আপুনিও সাৱধানতা অৱলম্বন কৰক দেশত পুনৰ এবাৰ গা কৰি উঠিছে কোভিডে বৰ্তমান পৰ্যন্ত দুগৰাকীকৈ লোকৰ মৃত্যু হৈছে যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ ল'ব পাৰে সংক্ৰমণ হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয় অন্ধ্ৰপ্ৰদেশত বৰ্তমান সময়ত হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে আইচোলেশ্যনলৈ নিয়াৰ কাৰণে যুদ্ধকালীন প্ৰস্তুতি চলোৱা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ কোভিডৰ নতুন ভেৰিয়েণ্টক লৈ এতিয়া চিন্তিত হৈ পৰিছে কোভিডৰ পুনৰ আগমন বুলি ক'ব পাৰি কোভিড 19ৰ পুনৰ আগমন সংহাৰী ৰূপ লৈছে কোভিডে কোভিডৰ আক্ৰান্ত হৈ বৰ্তমান সময়লৈকে দুগৰাকীকৈ লোকৰ মৃত্যু হৈছে পুনৰ আগমন হৈছে কোভিড 19 দেখিবলৈ পাইছিলো কি ধৰণে সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে আৰু বৰ্তমান পুনৰ এবাৰ সক্ৰিয় হৈ পৰিছে কোভিড 19 বৰ্তমান পৰ্যন্ত দুগৰাকীকৈ লোকৰ মৃত্যু হৈছে কোভিড 19ত আক্ৰান্ত হৈ দুগৰাকীৰ মৃত্যু হ'বলগীয়া হৈছে আনহাতে হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে কোভিডৰ পুনৰ আগমন সমগ্ৰ দেশজুৰি এতিয়া আকৌ এবাৰ কোভিডৰ নতুন আতংকই দেখা দিছে অন্ধ্ৰপ্ৰদেশৰ YSR কডপা জিলাত পুনৰ ভয়ংকৰভাৱে গা কৰি উঠিছে কোভিড 19 শেহতীয়া সপ্তাহত জিলাখনত 8টাকৈ সক্ৰিয় কেছ ধৰা পৰাৰ খবৰ আহিছে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি ইতিমধ্যে চিকিৎসাধীন অৱস্থাত দুগৰাকীকৈ লোকৰ মৃত্যু ঘটিছে মৃত্যু হোৱা লোকসকলৰ এই তথ্যই এতিয়া সকলোৰে বুকু কঁপাই তুলিছে কডপাৰ ৰাজপেটত 52 বছৰীয়া ব্যক্তিৰ কেৱল জ্বৰ আৰু কাহ হৈছিল পৰীক্ষাৰ পিছত তেওঁ কোভিড পজিটিভ ওলাই আৰু তাতেই চিকিৎসাধীন অৱস্থাত সেইগৰাকী ব্যক্তিৰ মৃত্যু হয় কোভিডৰ চিম্পটম হৈছে বা লক্ষণ হৈছে জ্বৰ আৰু কাহ হৈ তেওঁলোক ভৰ্তি হৈছিল আন এগৰাকী হৈছে 43 বছৰীয়া 52 বছৰীয়া ব্যক্তি এগৰাকীৰ মৃত্যু হৈছে আৰু 43 বছৰীয়া আনগৰাকী ব্যক্তিৰ মৃত্যু হৈছে মূলতঃ প্ৰায় 40 ঊৰ্ধ্বৰ ব্যক্তিসকল বৰ্তমান সময়ত বেছিকৈ আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে সংক্ৰমণৰ পৰা সাৰি যোৱা নাই চিকিৎসক নোহোৱা ছাত্ৰৰ দেহতো পোৱা গৈছে কোভিড 19 কডপা মেডিকেল কলেজৰ এজন 25 বছৰীয়া চিকিৎসা বিজ্ঞানৰ ছাত্ৰও এই ভাইৰাছত আক্ৰান্ত হ'বলগীয়া হৈছে পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে স্বাস্থ্য বিভাগে জিলাখনত বিশেষ ক্ষীপ্ৰ সঁহাৰি দল মোতায়েন কৰিবলগীয়া হৈছে
আক্ৰান্ত অঞ্চলৰ পৰা প্ৰায় 40টা নমুনা সংগ্ৰহ কৰা হৈছে। আটাইতকৈ উদ্বেগজনক কথাটো হৈছে এই ভাইৰাছৰ প্ৰকাৰ কিমান ভয়াৱহ আৰু ইয়াৰ সংক্ৰমণৰ ধৰণ বুজিবলৈ নমুনাসমূহে জিনোম সিকুৱেন্সিং কৰিবৰ বাবে পুনেৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যৰ অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰী সবিতাই চিকিৎসালয় আৰু সকলো ধৰণৰ ৰাজহুৱা তথা জৰাকীৰ্ণ স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলকভাৱে কঠোৰ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও জ্বৰ, কাহ আৰু উশাহ নিশাহত কষ্ট পোৱা লক্ষণ থকা লোকসকলক বিচাৰি উলিয়াই আইচলেশ্যন কেন্দ্ৰলৈ পঠোৱাৰ কাৰণে কাম আৰম্ভ কৰিছে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক, যিকোনো মুহূৰ্তত সংক্ৰমণ হ'ব পাৰে। দেশত পুনৰ এবাৰ কোভিড-19 আহিছে, ভয়াৱহ ৰূপ ল'ব পাৰে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, দেশত পুনৰ এবাৰ ভয়ংকৰ ৰূপ লৈছে কোভিড মহামাৰীয়ে। বৰ্তমান পৰ্যন্ত 2গৰাকীকৈ লোকৰ মৃত্যু হ'বলগীয়া হৈছে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক। বৰ্তমান পৰ্যন্ত 2গৰাকীকৈ লোকৰ মৃত্যু হৈছে।